কিছুমান মানুহ দেখিছোঁ নিজৰ সন্তান একেবাৰে একদম গোসানী আৰু নিজৰ সন্তানবোৰ একেবাৰে পুতলা গোসানী গোলাপৰ পাহি কিন্তু বেলেগৰ সন্তানবিলাকে মৰি যাওক টেনশ্যন লওক ধ্বংস হৈ যাওক ফৰক নপৰে এই শ্ৰেণী মানুহৰ পৰা একদম আঁতৰি থাকিব লাগে কাৰণ ল'ৰা ছোৱালী সকলোৰে কাৰণে সমান হয় এজনী ছোৱালী যি মেণ্টেলিটি তেওঁৰ সমবয়সীয়া কাষৰ ঘৰৰ ছোৱালীজনৰ এনেকুৱাই হ'ব গতিকে যদি মই মোৰ ছোৱালীক ভাল পাওঁ তেতিয়াহ'লে মই বেলেগৰ ছোৱালীকো ভাল পাব লাগিব বা বেলেগৰ সন্তানকো মই ভাল পোৱাটো উচিত যদি মোৰ সন্তানে যিখিনি অসুবিধা পাইছে মই বেলেগৰ সন্তানেও সেই একেখিনি অসুবিধা পাব যেন মোৰ লাগে আৰু মই কেতিয়াও তেনেকুৱা নকৰোঁ মই পাৰ্চনেলি মই নকৰোঁ বেলেগৰ সন্তানক মই অপকাৰ নকৰোঁ আৰু আপোনালোকেও নকৰিব দেই নিজৰ যেনেকুৱা তেনেকৈয়ে ভাবিব লাগে বেলেগৰ সন্তান বুলি ভাবিব নালাগে সদায় আমি সমদৃষ্টিৰে চাব লাগে সমদৃষ্টিকোণেৰে যেতিয়া আমি চাম নহয় তেতিয়াই পৃথিৱীখন আমি ষ্টাব্লিছ কৰিব পাৰিম কিন্তু মই জীৱনত দেখিয়ে আছোঁ নীতি শিক্ষা দিয়াটো যিমান সহজ নহয় আমি এক শ্ৰেণীৰ মানুহ আছে খুচৰি ফুৰে দুখ ক্ৰুটি বেলেগৰ দুখ ক্ৰুটি আৰু পইচা যাৰ আছে তেওঁৰ ফালেহে ছাপোৰ্ট কৰি কথা কয় এনেকুৱা প্ৰাণী বহুত আছে কিন্তু কথা হয় বহুত মহৎ লোকে কয় বোলে নিৰ্বিকাৰ হৈ থাকিব লাগে বোলে আনচাৰ দিব বোলে নালাগে কিছুমান ক্ষেত্ৰত কিন্তু মই ভাবোঁ কি আপুনি যদি আনচাৰ নিদিয়ে সদায় মৌন হৈ থকাটো উচিত নহয় অৱশ্যে হয় যেতিয়াই তেতিয়া আনচাৰ দিব নালাগে কিন্তু যদি আপোনাৰ পইণ্ট অফ ভিউ আছে আপুনি আনচাৰ দিব লাগে বুলি মই ভাবোঁ আৰু তেনেকৈ মই যিটো ক'লোঁ বাচ্ছাৰ কথা সন্তানৰ কথা সন্তান সকলোৰে বাবে সমান গতিকে যদি নিজৰ সন্তানক আমি ভাল পাব পাৰোঁ আমি আনৰ সন্তানকো সেই সমদৃষ্টিৰেই চাব লাগে কেতিয়াও ক্লাছিফাইড কৰিব নালাগে কাৰো ল'ৰা ছোৱালী জন্মতে একেবাৰে পৈণত হৈ নাহে তাতে সমাজ ব্যৱস্থা সংস্কাৰ ঘৰখনৰ পৰিৱেশ সেইকাৰণে আমি এডুকেশ্যনত পাইছিলে ঘৰখনে শিশুৰ আদি পাঠ বা প্ৰথম বিদ্যালয় যদি ঘৰখনৰ ভেটিটোতে কেৰুণ হয় তো সন্তানৰ গাত কেনেকৈ দুখ হ'ব পাৰে সন্তানে ভুক্তভোগী সেই সন্তানক কেনেকৈ আমি পালন কৰিব লাগিব বা যদি মই দেখিছোঁ যে মোৰ ওচৰৰ সন্তানটোৱে খুব ভুগিছে পৰিয়ালৰ কাৰণে তেওঁ কষ্ট পাই আছে সেই সন্তানক আমি কেনেকৈ তেওঁ সেই অৱস্থাৰ পৰা উলিয়াই আনি আমি বাহিৰত তেওঁক মোৰ নিজৰ সন্তানৰ লগত ইকুৱেলিটি মেইনটেইন কৰাব লাগে বুজাব লাগে যে তোমালোক অস্পৃশ্য নহয় তোমালোক ডিফাৰেণ্ট নহয় তোমালোক মোৰ সন্তান যেনেকুৱা তোমালোকো এই একেই সন্তান গতিকে মই ভাবোঁ যাৰ দৃষ্টিভংগীবোৰ সূক্ষ্ম যাৰ দৃষ্টিভংগীত এইবোৰ কথা নাথাকে যে বেলেগৰ সন্তানে কষ্ট পালে পাওক আমাৰ স্বাৰ্থসিদ্ধি হওক এনেকুৱা বস্তুবোৰ মনোবৃত্তিৰে থকা সন্তানৰ প্ৰতি এনেকুৱা বিৰূপ মনোভাৱ ৰখা মানুহবিলাকক মই বহুত ঘিণ কৰোঁ আৰু 2 নম্বৰতে এজন অভিভাৱক হ'লে অভিভাৱকৰ কেনেকুৱা গুণ যেতিয়া মোৰ ছোৱালী এতিয়া মোতকৈ ওখ হৈছে যেতিয়া কয় ল'ৰা ছোৱালী যেতিয়া সমকক্ষ হয় কান্ধৰ ওচৰ পায় তেতিয়া কিছুমান ক্ষেত্ৰত সিহঁতৰ ফ্ৰাষ্ট্ৰেশ্যন সিহঁতৰ দুখ মাক দেউতাকক ক'বয়ে আৰু সেইখিনি সময়ত চুপ থাকিব লাগে বুলি মই এতিয়া ভাবোঁ আগতে ময়ো ভবা নাছিলোঁ ময়ো আগতে ভাবিছিলোঁ কি সিহঁতে কিবা ক'লে শাসনেৰে মাৰি ধৰি ঠিক কৰিম বুলি কিন্তু এতিয়া লাহে লাহে বুজি উঠাৰ কাৰণেহে ক'ব পাৰিছোঁ কথাখিনি মই এতিয়া যদি মোৰ ছোৱালী ধমকিও দিয়ে এনেকুৱা হ'ব লাগিব সেইখিনি সময়ত মই চাগে মৌন হয় গুচি আহিব লাগে কেতিয়াবা ময়ো কৰিছিলোঁ সিহঁতে কিবা ক'লে কিয় তুমি এনেকুৱা কৰিছা বুলি ধমকিও মই দিছিলোঁ কিন্তু লাহে লাহে মই বুজি আহিছোঁ আৰু আপোনালোককো ৰিকুৱেষ্ট কৰোঁ কেতিয়াও নকৰিব ল'ৰা ছোৱালী যদি আপোনাক কিবা বেয়াকৈ কৈছে সেইখিনি সময়ত খুব চুপচাপ থাকি মনে গুচি আহক লাগে আপুনি চাইলেণ্টলি সিহঁতক অকণমান স্পেচ দিয়ক তেতিয়া সিহঁতে নিজেই বুজি পাব যে কি ক'লে যে বাক্যবান কি ক'লে কাক ক'লে এই বস্তুটো গতিকে মানুহক ইৰিটেট কৰি মানুহক কষ্ট দি মনোকষ্ট দি কোনো লাভ নাই বিশেষকৈ সন্তানক মনোকষ্ট একেবাৰে দিব নাপায় সন্তানক মনোকষ্ট দিলে সিহঁতৰ কোমল মগজুত যি ক্ৰিয়া হয় সেই ক্ৰিয়াই এটা সন্তানক বেয়া পথলৈও নিব পাৰে গতিকে আপুনি সমকক্ষৰ লগত ফাইট কৰক
সন্তানক কষ্ট দিটো একো লাভ নাই গতিকে লোকৰ সন্তানো সন্তান নিজৰ সন্তানো সন্তান টপিকটো এইটোৱে আছে মেইন টপিকটো অৰ্থটো হ'ল মই নিজে দেখিছোঁ বিশ্লেষণ কৰি দেখিছোঁ যে যদি আপুনি নিজৰ সন্তানক ভাল পায় লোকৰ সন্তানকো আপুনি ভাল পাব লাগিবই কিন্তু আপুনি বেলেগৰ সন্তানক আকৌ বেলেগ ধৰণৰ ট্ৰিট কৰি নিজৰ সন্তানক আকৌ মেণ্টেল প্ৰেছাৰ দিয়াটো কিমান দুখনীয় কথা আৰু এইবোৰ কথা ক'লে বহুতেই এতিয়া মোক কৈ দিব লেভেল ফাটাইছে বহু নীতি শিক্ষা দিছে একজেক্টলি বাল্মীকিও এটা সময়ত ৰত্নাকৰ আছিলে মই কোৱা নাই যে ময়ো ধোৱা তুলসীৰ পাত মানুহে ষ্টেপ বাই ষ্টেপে জীৱনৰ স্তৰবিলাকত শিকি যায় যিটো কাম ধৰক মই শিকিব লাগিছিলে চাগে ধৰক 32 ইয়াৰ্ছত এই শব্দবিলাকক ইগন'ৰ কৰিব দেই ছোৱালীয়ে চাহ বনাই আছে গতিকে সেইখিনি সময় বাৰু মই এতিয়া শিকিছোঁ মোৰ বয়সত শিকিছোঁ মোৰ যিখিনি বয়সত মই একচুৱেলি শিকাটো দৰকাৰ নাছিলে কিন্তু শিকাৰ কোনো মানে আপোনাৰ টাইম নাথাকে সময় নাথাকে গতিকে এই বস্তুটো মই সকলোকে ৰিকুৱেষ্ট কৰোঁ কেতিয়াও সন্তানক বেয়াকৈ নক'ব আৰু নিজৰ সন্তানক যদি আপুনি ভাল পাব নোৱাৰে বেলেগক আপুনি শ্ব' অফ কৰিব নালাগে আৰু যদি নিজৰ সন্তানক প্ৰকৃতাৰ্থত ভাল পায় তেতিয়াহ'লে আপুনি বেলেগৰ সন্তান তুমি ভালনে ঠিকে আছানে এনেকুৱা বেলেগৰ সন্তানকো সোধক বা নীতি শিক্ষা দিয়ক আগতে নিজৰ ভেটিটো ঠিক কৰক তাৰপিছত আপুনি ডাঙৰৰ কথা ক'ব পাৰিব আৰু মুখাৰ আঁৰৰ মানুহবোৰ কেতিয়াও ভাল নহয় এচাম আছে আকৌ মুখাৰ আঁৰত থকা মানুহ সেই মুখাৰ আঁৰৰ মানুহবিলাক কি কৰে প্ৰেজেণ্টেশ্যন আপোনাৰ আগত বেলেগ কৰে আৰু তেওঁলোক মানুহবোৰ কেনেকুৱা সন্মুখত এটা পিছত এটা গতিকে তেনেবোৰ মানুহৰ পৰাও আপোনালোকে যিমান পাৰে আঁতৰি থাকিব গতিকে ভিডিঅ'টোৰ অৰ্থটো এনেকুৱাই হ'ল মোৰ মনত কিছুমান খেলি আছে এই কথাবোৰ মই ভিডিঅ' আকাৰে ক'লোঁ মই কাকো উদ্দেশ্য কৰি কোৱা নাই গতিকে আপোনালোকে বস্তুটো অকণমান ভাবি চাবচোন যে সন্তানক মিছবিহেভ কৰি লোকৰ সন্তানক ভাল পাব পাৰিনে আৰু লোকৰ সন্তানক ভাল পায় নিজৰ সন্তানক ক্ৰিটিচাইজ কৰা কিমান দূৰ ভাল কাৰণ যেতিয়া আপুনি উদাহৰণ দিব যে চোৱাচোন বেলেগৰ সন্তানে ইমান কাম কৰিছে কিন্তু তেতিয়া তুমি এইটো চিন্তা কৰা তোমাৰ সন্তানক তুমি কিমানখিনি ফেচিলিটি দিছা তোমাৰ সন্তানক তুমি কি দি আছা মাক বাপেকৰ বেয়া কৰ্ম হ'ব পাৰে মাকো বেয়া হ'ব পাৰে দেউতাকো বেয়া হ'ব পাৰে কিন্তু মাক দেউতাক হিচাপে সন্তানক কষ্ট দিয়াটো উচিত নে যে এনেকৈ কয় যে নীতি শিক্ষা দিলেই নহয় লোকক নিজেও ফ'ল' আপ কৰিব লাগে যিসকলে বুজা মানে নিশ্চয় বুজিব এই ভিডিঅ'টোত মই কি ক'বলৈ গৈ আছোঁ যে সন্তানক মৰম কৰক প্ৰতিপালন কৰক ধুনীয়াকৈ নিজৰ ঘৰত ভেটি বনাওক কাৰণ সন্তান এটাই ঘৰখনতে শিকে সেই পৰিৱেশটো আমি দিয়া দৰকাৰ আমি সন্তানক ভালকৈ ডাঙৰ কৰিব পাৰিলেহে সন্তানে আমাক ইকুৱেলি ৰিটাৰ্ণ দিব যদি সন্তানে আপোনাক বেয়াকৈ কৈছে মাইনাছ পইণ্টটো আমাৰ সন্তানৰ কেতিয়াও হ'ব নোৱাৰে আৰু নিজৰ সন্তানক ভাল পাব নোৱাৰিলে লোকৰ সন্তানকো ভাল পাব নালাগে যদি আপুনি নিজৰ সন্তানক ভাল পায় তেতিয়াহ'লে বেলেগৰ সন্তানকো নীতি শিক্ষা দিয়ক থেংক ইউ